মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বহু প্ৰতীক্ষিত গৌৰৱ গগৈৰ পাকিস্তান লিংক সম্পৰ্কীয় প্ৰেছ মিটখন চালো আৰু একদম সঁচা কথা ক'বলৈ গ'লে বৰ বিশেষ একো বুজি নাপালো আৰু যেতিয়া ফেচবুক চালো তেতিয়া ফেচবুকত দেখিলো গুৱাহাটী প্ৰেছ ক্লাবৰ সম্পাদক অমৰেন্দ্ৰ ডেকা ডাঙৰীয়াই উল্লেখ কৰিছে যে 85 মিনিট জোৰা এই প্ৰেছ মিটখনৰ সাৰাংশ আছিল হেনো গোটেই বিষয়টো তদন্তৰ কাৰণে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰা হ'ব ইমানেই হেনো সাৰাংশ আৰু এই প্ৰেছ মিটখন ইমান দিন কিয় ৰখাই থোৱা হ'ল আমাৰ একদম স্পষ্ট কথা যিখিনি সময়ত পাকিস্তানৰ সপক্ষে ইংগিতসূচক মন্তব্য লিখাৰ পিছত অসমত ডজন হিচাপত অসমীয়া যুৱক যুৱতীক কাৰাগাৰলৈ নিক্ষেপ কৰিছিল তেনে সময়ত কিয় গৌৰৱ গগৈক আজিলৈকে এৰেষ্ট কৰা নহল বা সোধপোছ কৰাৰ বাবে আটক কৰা নহল আৰু বিষয়টো থাকিব লাগিছিল গৌৰৱ গগৈ কেন্দ্ৰিক হৈ কিন্তু বিষয়টো হ'ল গৌৰৱ গগৈৰ পত্নীক লৈ গতিকে গৌৰৱ গগৈৰ পত্নী যদি দেশ বিৰোধী কাম কাজত জড়িত তেওঁ কিয় ইমান দিন এৰেষ্ট কৰা নাছিল এই কথাটোহে আমি জানিব খোজো মানে কি মানে এয়াই যে সাধাৰণ জনতাক ইচ্ছা কৰিলে এওঁলোকে যি মন যায় তাকে কৰিব পাৰে আৰু এই সকল নেতাক একো কৰিব নোৱাৰে আৰু যদি এই বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ অধীনত আছিলেই ইমান দিন কিয় ৰাজ্য চৰকাৰে মূৰ খমাই আছিল কিয় ইমান দিন আগতে এই বিষয়টো কেন্দ্ৰীয় চৰকাৰলৈ হস্তান্তৰ নকৰিলে তাৰ বিপৰীতে এছআইটি গঠন কৰিলে এছআইটিক দিল্লীত পঠিয়ালে অমুকত পঠিয়ালে তমুকত পঠিয়ালে আৰু তাৰ বিনিময়ত ৰাজ্য চৰকাৰৰ ৰাজহ খৰচ হোৱা নাই নে এই ৰাজহটো সাধাৰণ জনতাৰ ৰাজহ গতিকে কথাবোৰ চিন্তা কৰক এই বিষয়টো ক'ৰ পৰা ক'লৈ নিব খোজা হৈছে আৰু আমাৰ স্পষ্ট কথা এই গোটেই বিষয়টো বিজেপিৰ ৰাজনীতি কেন্দ্ৰিক এইকাৰণে কিছু মন কৰিব আজি যিখিনি সময়ত প্ৰেছ মিটটো দিয়া হৈছিল প্ৰেছ মিটটো শেষ হোৱাৰ পিছতে ভাৰতীয় জনতা পাৰ্টিৰ একাংশ লোকে গৌৰৱ গগৈ গ্ৰেপ্তাৰৰ দাবী জনাই ৰাজপথত সমদল উলিয়াইছে আৰু যদি সমদল বিলাক মন কৰে দেখিব তাৎক্ষণিকভাৱে উলিয়াব পৰা সেই সমদল নহয় সেই সমদল উলিয়াবৰ কাৰণে কমেও 10 দিনৰ প্ৰস্তুতিৰ প্ৰয়োজন আৰু এই প্ৰস্তুতি কেনেকৈ কৰিছিল মানে সকলোকে এই ধৰণে এটা কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে নিৰ্দেশনা দিয়া আছিল নিৰ্দেশনা অবিহনে এয়া সম্ভৱ নে আৰু এই যে বিজেপিৰ জ্যেষ্ঠ নেতাসকল নেত্ৰীসকল আইটি চেয়াৰসকল প্ৰত্যেকেই যে নিজৰ পেজত লগে লগেই লিখিলে এতিয়া আপোনালোকেই আমাক কওক কিয় গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰা হোৱা নাই আৰু এগৰাকী গৃহমন্ত্ৰী হিচাপে বৰ্তমান মুখ্যমন্ত্ৰীগৰাকী তেওঁ এই পদক্ষেপ ল'ব লাগেনে যদি সাধাৰণ মানুহক এনেকে নিব পাৰে যদি সাধাৰণ মানুহক মন গলেই জেলত পঠাব পাৰে চচৰাই নিব পাৰে টানি নিব পাৰে কিয় পৰা নাই গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীক ইয়াৰ ৰহস্য কি কথাবোৰ জানিব লাগিব এনেই কৰে নহব মূল বিষয়ৰ পৰা আঁতৰি আপোনালোকে যি ধৰণে ৰাজনৈতিক প্ৰপাগাণ্ডা সৃষ্টি কৰি অসমৰ সাধাৰণ মানুহখিনিক বিপথে পৰিচালিত কৰি আছে এই কথাবোৰ আপোনালোকে জনাব লাগিব কাৰণ অসমৰ সিংহভাগ সাংবাদিক বা সংবাদ মাধ্যমে আপোনালোকৰ নিৰ্দেশত চলিব পাৰে কিন্তু এতিয়াও একাংশ সাংবাদিক আছে যিসকলে আপোনালোকক প্ৰশ্ন সুধে সেই প্ৰশ্নৰ উত্তৰ লাগে কাৰণ আপোনালোকে যি মন যায় তাকে কৰি থাকিব এয়া হ'ব নোৱাৰে আনহাতে আমাৰ স্পষ্ট কথা আজি যি ধৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰায় 2 ঘণ্টা জোৰা প্ৰেছ মিট দিলে সবিশেষ তাত ডাটা দিলে ডাটাৰ বাস্তৱ ভিত্তি কি বা কিমান সত্য কিমান অসত্য সেই কথাটো কোৱা নাই যি ধৰণে দিলে ক'ত কেনেকে কি হ'ল এই ধৰণৰ এখন সংবাদমেল দিব লাগে জুবিন গাৰ্গৰ হত্যাকাণ্ডক লৈ কোনে জুবিন গাৰ্গক তালৈ লৈ গৈছিল জুবিন গাৰ্গ নৰ্থ ইষ্ট ফেষ্টিভেলৰ ব্ৰেণ্ড এম্বেছাডৰ থকাৰ পিছতো তেওঁ কিয় তাত প্ৰয়োজনীয় নিৰাপত্তা দিয়া হোৱা নাছিল আৰু এই যে নৰ্থ ইষ্ট ফেষ্টিভেল বৈদেশিক পৰিক্ৰমা বিভাগে আয়োজন কৰা বুলি বাতৰি ওলাইছিল পবিত্ৰ মাৰ্ঘেৰিটা মূল মানুহ বুলি মানে চৰ্চা হৈছিল এই কথাবোৰ কি এই কথাবোৰৰ পুংখানুপুংখ তথ্য প্ৰেছ মিট যোগে অসমৰ জনতাক সদৰি কৰিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়া আনকি এই পৰ্যন্ত জনাব লাগে নৰ্থ ইষ্ট ফেষ্টিভেলক অসমৰ কোন কোন বিভাগে বিত্তীয় সাহায্য আগবঢ়াইছিল ভাৰতীয় উচ্চায়ুক্তই কি ধৰণে আয়োজনত সুযোগ সুবিধা প্ৰদান কৰিছিল এই তথ্যবোৰ লাগে কোন জড়িত আছিল নেপথ্যত কি লক্ষ্য আছিল আৰু জুবিন গাৰ্গৰ লগত থকা ইহঁতত এই যি কেইগৰাকী ছিংগাপুৰৰ প্ৰবাসী অসমীয়া
তেওঁলোকৰ সবিশেষ তথ্য লাগে, তেওঁলোকে কেতিয়াৰ পৰা তাত আছে, তেওঁলোকৰ কেতিয়াৰ পৰা জুবিন গাৰ্গৰ লগত সম্পৰ্ক, তেওঁলোকৰ লগত অসম চৰকাৰৰ কাৰ সম্পৰ্ক, তেওঁলোকৰ লগত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কিবা সম্পৰ্ক আছে নেকি, ইয়াৰো ডিটেইলছ তথ্য লাগে। আনহাতে এইবুলিও চৰ্চা হৈছে যে নৰ্থ ইষ্ট ফেষ্টিভেলত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীৰ কোম্পানী এটাই কিবা ধৰণৰ তাত ফেশ্বন শ্ব' এটা চলাইছিল। ফেশ্বন শ্ব' চলাইছিল নে? মুখ্যমন্ত্ৰীৰ পত্নী কিবাকে জড়িত আছিল নেকি, ইয়াৰ তথ্যবোৰো লাগে। সেই তাৰিখত মুখ্যমন্ত্ৰীৰ পত্নী তাত আছিল নে নাই, বা সেই তাৰিখত ট্ৰেন MMS-ৰ লগত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কিবা সম্পৰ্ক আছিল নে নাই, এই কথাবোৰো পুংখানুপুংখভাৱে সদৰি কৰিব লাগে সংবাদ মেল যোগে। কাৰণ হাৰ্টথ্ৰব জুবিন গাৰ্গক অসমীয়া জাতিয়ে হেৰুৱাইছে। আজি জুবিন গাৰ্গৰ যিখন ক্ষেত্ৰ, সমাধি ক্ষেত্ৰৰ অৱস্থা অতি তথৈবচ অৱজ্ঞা কৰা হৈছে, অৱহেলিত কৰা হৈছে। উবেৰ চালকে লাইভ যোগে ক্ষোভ প্ৰকাশ কৰিবলগীয়া হৈছে। বাহিৰৰ পৰা অহা পৰ্যটকৰ সন্মুখত লাজ পাবলগীয়া অৱস্থা এটা হৈছে। গতিকে এই কথাবোৰ কিন্তু অসমৰ সাধাৰণ জনতাই নজৰত ৰাখিছে ডাঙৰীয়া। সেইকাৰণে কৈছো জুবিন গাৰ্গ সম্পৰ্কীয় A to Z তথ্য জনাই সংবাদ মেল যোগে ৰাইজক সদৰি কৰিব লাগে। আমি আৰু এটা কথা স্পষ্ট কৰি দিওঁ, এই যে গৌৰৱ গগৈৰ পাকিস্তান লিংক, এই লিংকটো ইমান দিনলৈকে কিয় ৰখাই থোৱা হৈছিল, কিয় 5 মাহ লাগিল? 10 ছেপ্টেম্বৰত কৰা কথা আছিল, নহ'ল। ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, কিয় ইমান দিনলৈকে ৰখাই থোৱা হ'ল? আৰু ৰখাই থৈ আমি কি পালো? আমি ভাবিছিলো আজি গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰিব, আমি ভাবিছিলো পাকিস্তান লিংকটো প্ৰতিষ্ঠা হোৱাৰ ফলত গৌৰৱ আৰু তেওঁৰ পত্নীয়ে জেললৈ যাব লাগিব, কিন্তু পালো কি? পালো শূন্য। মানে কি? আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনিতো কৈছিল যে গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্কটো প্ৰতিষ্ঠা কৰিব নোৱাৰিলে আপুনি ৰাজনীতি নকৰে, প্ৰয়োজনত ঘৰলৈ নাযায়। এতিয়া কি হ'ব? এই কথাবোৰ কিন্তু আমি পাহৰি যোৱা বুলি নাভাবিব। অসমৰ মূল বিষয়সমূহ তল পেলাই যি ধৰণে পৰিৱেশ পৰিস্থিতি অস্থিৰ কৰিবলৈ বিচৰা হৈছে, সেয়া হ'বলৈ নিদিয়ে অসমৰ সচেতন ৰাইজে। কাৰণ এতিয়া অসমৰ ৰাইজসকল সজাগ আৰু সচেতন হ'ল, বুজা হ'ল, জনা হ'ল। ৰাজনৈতিক মেৰপেচত তেওঁলোকে নুসুমায়, আপোনালোকৰ মিছা কথাত তেওঁলোকে নুশুনে। কি দল, কি চৰকাৰ আমাৰ প্ৰয়োজন নাই। অসমখনক সুস্থিৰ কৰি ৰাখিব লাগে। অসম আৰু অসমীয়াৰ বৰ্তমানৰ লগতে ভৱিষ্যত সুৰক্ষিত হ'ব লাগে, কথা ইমানেই। গতিকে প্ৰিয় দৰ্শক, বিষয়বোৰ আপোনালোকেও গুৰুত্ব সহকাৰে গ্ৰহণ কৰক। আৰু আমাৰ দাবী, গৌৰৱ গগৈ সম্পৰ্কে প্ৰেছ মিটত যি ধৰণে তথ্যবোৰ দাঙি ধৰিলে, ঠিক সেইদৰে 5 মাহ হোৱাৰ পূৰ্বে জুবিন গাৰ্গৰ লগত কি হৈছিল, নেপথ্যত কোন আছিল, কোনে পৰিকল্পনা কৰিছিল, কোনে হত্যা কৰিলে, ডিটেইলছ তথ্য অসমৰ জনতাক লাগে। নহ'লেতো আপুনি কৈছিলেই, যদি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে তেতিয়াহ'লে বিজেপি চৰকাৰক ভোট দিব নালাগে। কথাবোৰ বিবেচনা কৰা হ'ব, চিন্তা কৰা হ'ব। ধন্যবাদ। জয় অসম, জয় জুবিন গাৰ্গ।